মোৰ নামটো পূজা কলিতা বসুমতাৰী। মোৰ ঘৰ আপোনাৰ বাৰকুৰীয়া পুৰণিগুদাম। ঘটনাটো মানে আপোনাৰ 2021 চনৰ ঘটনা হয়। এইটো মানে আপোনাৰ মোৰ যিজনী আশা আছিলে, পাছত মোৰ বাচ্ছাটো মানে জন্ম হোৱাৰ দিনাখন মানে বাইদেউজনীক আপোনাৰ বাপেকৰ আধাৰ কাৰ্ড, পাছত আকৌ আপোনাৰ কি বুলি কয় পইচাৰ সৈতে মানে আৰু বেজি কাৰ্ডখনৰ সৈতে মানে আপোনাৰ কিবা বাৰ্থ চাৰ্টিফিকেট বনাবলৈ দিয়া হৈছিলে। পাছত বাইদেউজনীয়ে মানে বনালো, তাত থকাৰ মানে মোৰ হাজবেণ্ডৰ সৈতে থকাৰ অৱস্থা লাগে। খালি মানে এটা কথাই কয় যে বনাবলৈ দিছো আহিব, এনেকে কৈ থাকে। যেতিয়া মানে মই তাৰ পৰা ঘৰলৈ আহোঁ, ঘৰত আহি পেলাই আপোনাৰ বহুত দিনলৈকে মানে বাইদেউজনীৰ সৈতে যোগাযোগ কৰোঁতে বাইদেউজনী এটা কথাই কয় যে মানে কি কাগজখন বনাইছো কিন্তু বনাই পেলাই হেৰুৱালো বুলি কয়। তাৰ মানে আৰু এখনৰ সৈতে হেনো মোৰখনো মানে হেৰাই গৈছে বুলি কয়। আৰু পাছত বাইদেউজনীৰ নাম হৈছে আপোনাৰ মেৰিছা হিমৰণ। এইটো আপোনাৰ চামগুৰি উটমাৰী। তেওঁ আপোনাৰ চামগুৰি হস্পিটেলত কৰে। মোৰ পৰা 1000 টকা লৈছিলে বনাই দিম বুলি কৈ, কিন্তু এইটো আপোনাৰ 2021 চনত হৈছে, 4 বছৰ মান হৈছে। নাই দিয়া। এতিয়া আপোনাৰ ফোন কৰো, ফোন ৰিচিভ নকৰে। এতিয়া সেইদিনাখন মোৰ মানে ঘৰৰে দাদা এজনে মানে আপোনাৰ ফোন কৰিছিলে। ফোন কৰোতে তেওঁ মানে ডাইৰেক্ট সঁচা কথা কৈছে যে মই বনোৱাই নাইকা, ক'ৰ পৰা মানে চাৰ্টিফিকেট উলিয়াই দিম বুলি কৈছে। কি বুলি কৈছিল মানে আপোনাৰ আমি মানে কৈছিলো যে মানে প্ৰথমটো বাচ্ছাটো জন্ম হোৱাৰ পিছত মানে কি বাইদেউগৰাকীয়ে বনাই দিয়ে আমি জনাৰ মতে। পাছত সেইমতে মানে আমি বাইদেউগৰাকীক দিছিলো আপোনাৰ কাগজ, বেজি কাৰ্ড দিছিলো, লগতে আপোনাৰ ডিচাৰ্জ কাগজ, তাৰপিছত আপোনাৰ পইচা সৈতে দিছিলো, পইচা বিচাৰিছিলে। তাৰপিছত আমি 1000 টকা দিছিলো। পাছত বনাম বুলি কৈ পেলাই বাইদেউজনী আজিলৈকে আপোনাৰ কাগজখনো বনাই নিদিলে, আৰু আপোনাৰ খালি এটা মানে ফাঁকি মাৰি থাকে যে বনাইছো, হেৰালে। হয়, যোগাযোগ কৰিছো আপোনাৰ যিজনী আমাৰ NM হয়, এই বাইদেউৰ সৈতে যোগাযোগ কৰিছিলো। বাইদেউকো সেই তেনেকে ফাঁকি দিছে যে বনাইছো, বনাই পেলাই হেৰুৱালো বুলি কৈছে। নাই বনোৱা নাই। এতিয়া মই এটা বস্তুৱে বিচাৰো, কাৰণ এনেকুৱাতো আপোনাৰ বহুত মানুহৰ লগতে চাগে প্ৰায় হৈ আছে, মানে পইচা লৈ পেলাই আপোনাৰ কি বুলি কয় কাগজ পাতি বনাই নিদিয়ে, চুচুৰাই থাকে মানুহবিলাকক। এনেকুৱা কৰিব নালাগে একচুৱেলি, কাৰণ আমি যিহেতু ইমান ধনী মানুহ নহয়, আমি দুখীয়া মানুহ হয়, সেইটো কাৰণে ইমানখিনি মানে কৰিব নালাগে। মানে মই এটাই ভাবো যে বাইদেউজনী যেনেকে মোক মিছা ফাঁকিখিনি দিছিলে, সেইমতে যাতে এটা ভালকে শাস্তি পাওক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।